ইতিমধ্যে সমাপ্ত হৈছে ৰাজ্যিক কেবিনেট বৈঠক আৰু বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল সম্বোধন কৰিছে পুনে লৈ গৈছো সংবাদমেলৰ মাজলৈ শিক্ষক শিক্ষয়িত্ৰীক নিযুক্তি দিয়াৰ বাবে সিদ্ধান্ত লৈছে অৰ্থাৎ ইয়াৰ ফলত যিসকলে ম্যাথছত অনাৰ্স লৈ বা ম্যাথছত মেজৰ লৈ পাছ কৰিছিল তেনেকুৱা 1766 জন যুৱক যুৱতী নিয়োগৰ সুবিধাও মুকলি হ'ব আৰু সমান্তৰালভাৱে আমাৰ বিদ্যালয়সমূহৰ শিক্ষা ব্যৱস্থাত এটা খুব সুন্দৰ প্ৰভাৱ পৰিব কেবিনেটত আৰু এটা আমি সিদ্ধান্ত লৈছো যে ইমান দিনে আমাৰ 11খন পলিটেকনিক আৰু দুখন ইঞ্জিনিয়াৰিং কলেজ ইয়াত আমি আউটসোর্স হিচাপত তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীবিলাক লৈ আছিলোঁ এতিয়া আমি এনে ধৰণৰ 221টা তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ পদ আমি গভৰ্নিং বডি সমূহক লবৰ কাৰণে আমি অনুমতি দিছো আৰু তেওঁলোকৰ দৰমহা আমাৰ বাজেটৰ পৰা পুনে দিব পৰা হ'ব তেওঁলোকে আৰু আমাৰ কোনো আউটসোর্সিং কৰিব নালাগে গভৰ্নিং বডিয়ে নিজে নিজে নিযুক্তি দিব পাৰিব আমাৰ বডো একৰ্ডত এটা ক্লজ আছিলে যে বিটিআৰৰ সীমা শোণিতপুৰ জিলাৰ বড়ো অধ্যুষিত অঞ্চলসমূহকো সামৰি ল'ব যোৱা বছৰ 15 আগষ্টত মই ঘোষণা কৰিছিলোঁ যে 60খন নতুনকৈ গাঁও আমাৰ বড়োলেণ্ডত বা বিটিআৰত আমি অন্তৰ্ভুক্ত কৰিম ইতিমধ্যে 41খন গাঁও নতুনকৈ অন্তৰ্ভুক্ত কৰা হৈছিল কিন্তু 60খন পাবলৈ আৰু 19খন গাঁও আমি বিটিআৰত অন্তৰ্ভুক্ত কৰিব লাগে আজি কেবিনেটে 16খন গাঁও বিটিআৰত অন্তৰ্ভুক্ত কৰিছে নতুনকৈ আৰু 3খন গাঁৱত বড়ো লোকৰ সংখ্যা কিমান আছে তাক চাই পেলাই সিদ্ধান্ত ল'বলৈ মুখ্যমন্ত্ৰীক কৰ্তৃত্ব অৰ্পণ কৰিছে অৰ্থাৎ ইয়াৰ ফলত আমি পুনে ক'ব পাৰোঁ যে বিটিআৰ একৰ্ডত যেটো এটা ডাঙৰ কথা আছিল যে শোণিতপুৰ আৰু আমাৰ বিশ্বনাথ জিলালৈকে বিটিআৰৰ সীমা বৃদ্ধি হ'ব কিন্তু কেৱল 80%তকৈ অধিক বড়ো বা জনজাতীয় লোক থকা গাঁৱক লৈহে সম্প্ৰসাৰিত হ'ব তেনে গাঁও আমি 60খন সিলেক্ট কৰিছিলোঁ 41খন আগতে আমি অৰ্পণ কৰিছিলোঁ 19খন আমি কৰিলে আমাৰ প্ৰতিশ্ৰুতি পূৰ্ণ হয় তাৰে